হে গাইজ, সম্ভৱ আপোনালোকে পিকনিক খালে। অসুবিধাটো কি, এয়া কাপোৰ আৰু এনাক মচি আছোঁ এনেকৈ। পিকনিক খাবলৈ যাব মন আছিলে, কিন্তু মানি প্ৰব্লেম। আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ড বুলি যদি এক টকাকৈও দিয়ে, মোৰ পিকনিকটো ঘৰতে হ'ব, ক'তো নাযাওঁ, ওলাব নোৱাৰোঁ। এই নাক মুচি এনে নাকটো দীঘল আৰু মুচোতে বেছি দীঘল হৈ যায় আছে। গতিকে সদায় ৰাইজে আজি খ্ৰীষ্টমাছৰ দিনৰ পৰাই যদি 31 ডিচেম্বৰলৈকে 1 টকাকৈ যদি ডনেট কৰে মোৰ নামত, পিকনিকৰ নামত, আপোনালোকৰ পুণ্য হ'ব। অহা বছৰ আপোনালোকৰ পিকনিক খাব পাৰিব, মই উইচ কৰিছোঁ। তাৰপিছত সেয়ে আৰু কি ক'ম। বাকী খ্ৰীষ্টমাছ খাবলৈ বা 31 ডিচেম্বৰ চেলিব্ৰেশ্যন কৰিবৰ কাৰণে ইমান মোৰ মতে প্ৰয়োজন ইমান নাই। তেওঁলোকে কৰক, যিবিলাকে, সকলোকে মই সমৰ্থন জনাইছোঁ। সকলোৰে নিজৰ সেই আছে আৰু ধৰ্মীয় সংস্কৃতি আছে। 31 ডিচেম্বৰৰ কথাটো মই নকওঁ বাৰু। আমাৰ অসমীয়া নৱবৰ্ষ আহিছে, অসমীয়া নৱবৰ্ষ পালন কৰক। খ্ৰীষ্টমাছ বৰদিন পালন কৰে খ্ৰীষ্টিয়ানসকলে, তেওঁলোকেও পালন কৰক। তাত কোনো আমাৰ বেলেগ জাতিয়ে বা বেলেগ প্ৰজাতিয়ে বা বেলেগ ধৰ্মীয় লোকে তাতে বিধি পথালি নিদিয়ে যাতে, তেওঁলোকৰ কাৰণে মই সেইটো আহ্বান। আৰু লগতে সকলো ধৰ্মকে সমৰ্থন কৰিবলৈ শিকক বা সেৱা কৰিবলৈ শিকক, কিয়নো ভাৰতবৰ্ষ এখন ধাৰ্মিক দেশ, ধৰ্ম নিৰপেক্ষ দেশ হিচাপে বা আমি সকলোৱে মানৱীয়তাটো বৰ্তাই ৰখা উচিত। নহ'লে সেই যে বাংলাদেশৰ আৰু আমাৰ মাজত কোনো পাৰ্থক্য নাথাকিব। গতিকে আপোনালোকে অলপমান ৰেচপেক্ট দিবলৈ শিকক। মই বহুত কিবাকিবি দেখিছোঁ, গোটেইবোৰ ধৰ্মক সমৰ্থন কৰি নিজৰ যি একচ্ছত্ৰীয়তা, সেই একচ্ছত্ৰীয়তাটো বজাই ৰাখক, তাকে কামনা কৰিছোঁ। মোক আপোনালোকে পিকনিক খাবৰ কাৰণে পইচা দিব নালাগে। বহুত পিকনিক পৰি আছে, নাযাওঁ। বহুতখিনি পঢ়িব লগা আছে, PhDৰ কাম পৰি আছে, ৰিচাৰ্চৰ কাম, সেইখিনি কৰিম। মাত্ৰ এটাই অনুৰোধ, মানৱীয়তা বৰ্তাই ৰাখক সকলোৱে, আৰু নিজৰ যিটো ৰেচপনচিবিলিটি সেইখিনি দেখাওক। ধন্যবাদ।